আমি প্ৰায়ে আনৰ ফটো বা কাৰোবাক দেখি দৃষ্টি দিওঁ, মনত ভাবি থাকোঁ ইমান গুণী জ্ঞানী হেণ্ডচাম ইত্যাদি। আমাৰ মন চঞ্চল হৈ পৰে, আমি আকৰ্ষিত হওঁ। এই আকৰ্ষণে কেতিয়াবা বিপদো ঘটাব পাৰে বা অপকাৰ কৰিব পাৰে। এনেধৰণে ভাবি থকাটো আমাৰ বৃত্তিক স্বভাৱ বুলিও কয়, ধৰ্ম বুলিও কয়, আৰু ই আমাৰ চৰিত্ৰত প্ৰভাৱ পেলায়। স্বভাৱেই আমাৰ আচৰণ চৰিত্ৰ হৈ পৰে। এই বৃত্তি বা স্বভাৱবিলাক আমাৰ নিজা প্ৰকৃতি, গুণ নাইবা ধৰ্ম। ই আমাক অপকাৰ কৰে। সেয়েহে অপকাৰী বৃত্তিবিলাক আঁতৰ কৰিবৰ কাৰণে আমি একলহ স্থিতিত মন নিমগ্ন কৰি থাকিব লাগে। তেতিয়া অনাগতীয়াল দৃষ্টি বৃত্তিবিলাক নিজে নিজে অন্তৰ্ধান হ'ব। এইখিনিতে এটা সৰু শ্লোগান মনত পৰিছে, বেয়া নাচাবা, বেয়া নক'বা, বেয়া নাভাবিবা। এই শ্লোগানটো যদি আমি প্ৰেক্টিছ অৰ্থাৎ অনুশীলন কৰি থাকোঁ, তেতিয়া আমাৰ সংকল্পত শ্লোগানটোৰ ওপৰত দৃঢ়তা আহিব। অৰ্থাৎ আমি ডিটাৰমিনেশ্যন যাক ইংৰাজীত কয়, এই দৃঢ়তা যেতিয়া আহিব তেতিয়া আমাৰ দৃষ্টিবৃত্তি কমজুৰিবিলাক আৰু ব্যৰ্থবিলাক নিজে নিজে পৰিৱৰ্তন হৈ যাব। তাৰ বাবে আমি পৰমাত্মাৰ ৰূপ চিন্তন যদি কৰি থাকোঁ সময়ে সময়ে, তেতিয়া আমাৰ মনৰ চঞ্চলতাবোৰ দূৰ হ'ব আৰু নেচাৰ অৰ্থাৎ প্ৰকৃতিও পৰিৱৰ্তন হৈ পৰিব। এইখিনিতে আৰু এটা শ্লোগান আমি কওঁ, see no evil, hear no evil, talk no evil, think no evil, do no evil। এইবিলাক হ'ল আমাৰ সৰু সৰু শ্লোগান। এইবিলাক আমি আওৰাই থাকিলে আমাৰ দৃষ্টিবৃত্তি সদায় ইতিবাচক হ'ব, শুভ হ'ব, আৰু অভ্যাসত পৰিণত হ'লে চৰিত্ৰও সলনি হৈ পৰিব। ধন্যবাদ।